कछार जिले के जीरीघाट क्षेत्र में बुधवार देर रात पुलिस एनकाउंटर में कुख्यात ड्रग्स माफिया सैलून डोंगेल मारा गया। पुलिस के अनुसार गुप्त सूचना के आधार पर बोमा पूंजी इलाके में अभियान चलाया गया था। इस दौरान आरोपी ने पुलिस पर गोलीबारी कर भागने की कोशिश की, जिसके जवाब में पुलिस ने कार्रवाई की। मुठभेड़ में नवजीत ताती नामक एक पुलिस जवान घायल हो गया, जिसे सिलचर मेडिकल कॉलेज एवं अस्पताल में भर्ती कराया गया है। कछार के एसपी संजीव कुमार सैकिया ने बताया कि सीमावर्ती क्षेत्रों में ड्रग्स तस्करी और उग्रपंथी गतिविधियों के खिलाफ अभियान जारी रहेगा। सिलचर से प्रेरणा भारती डिजिटल न्यूज नेटवर्क की एक रिपोर्ट। 5 मे तारिखे आरक्षीर एटा एंटी ड्राग्स अभियानत आमार एजन आरक्षीर हाविलदार बुलेट इंजुरी হয় আৰু সেই বুলেট ইঞ্জুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত তদন্তকালত আমি কিছু একিউজড আমি আইডেন্টিফাই কৰোঁ। আইডেন্টিফাই কৰাৰ পিছত আমি দুজন প্ৰাইম একিউজড তেখেতসকলক ধৰিবৰ কাৰণে যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজড যিজন মূল অভিযুক্ত সাইলন ডাংগেল এলাইফ লুলুন তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে। কৰায়ত্ব কৰাৰ পিছত ফুটপোষ্ট কালত তাতে গম পোৱা যায় যে যি ৱেপন তেখেতে ব্যৱহাৰ কৰিছিলে, যি অস্ত্ৰ তেখেতে মৰণাস্ত্ৰ ব্যৱহাৰ কৰিছিলে, সেই অস্ত্ৰ তাতে পিছফালে লুকুৱাই থৈছে। আৰু মৰণাস্ত্ৰ উলিয়াই দিবলৈ লৈ যোৱাৰ সময়তে তেওঁক পুলিচক আন্ধাৰৰ সুযোগ লৈ মৰণাস্ত্ৰ লুকুৱাই থোৱা জেগাৰ পৰা উলিয়াই পুলিচক আক্ৰমণ কৰে, পুনৰবাৰ আক্ৰমণ কৰে। ফলস্বৰূপে আৰক্ষীৰ এজন জোৱান আহত হয়, বুলেট প্ৰুফ জেকেট পেনিট্ৰেট কৰি যায় আৰু তাৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ফলস্বৰূপে তেখেতৰ গ্ৰিভিয়াছ ইঞ্জুৰি হয়। ততাতৈয়াকৈ তেখেতক শিলচৰ মেডিকেল কলেজলৈ লৈ অনা হয় আৰু লৈ অনাৰ পিছত ইয়াতে শিলচৰ মেডিকেল কলেজত তেখেতক মৃত ঘোষণা কৰে। তদন্তকালত জানিব পাৰিছোঁ যে যিজন এই লুলুন আৰু সাইলুন ডংগেল যিজন মানুহ, তেখেত মণিপুৰৰ পৰা কিছুদিন আগতে ইয়াত আহি মাত্ৰ ইয়াত অৱস্থিত হৈছে, ইয়াত আছেহি। তেখেতে মণিপুৰৰ এটা ইউনাইটেড কুকি লিবাৰেশ্যন আৰ্মি তেওঁ সদস্য আছিলে বুলি আমি জানিব পাৰিছোঁ। এইটো তথ্য আমি এতিয়া গোটাই আছোঁ মণিপুৰ আৰক্ষীৰ পৰা। এক্সট্ৰিমিজিমৰ লগতে ড্ৰাগছ পেডলিঙৰ কামো তেখেতসকলে কৰি আছিলে বুলি আমি জানিব পাৰিছোঁ। বৰ্ডাৰত যেতিয়াই তেনেকুৱা ধৰণৰ আহে আমি গম পাওঁ, যিকোনো ধৰণৰ সূত্ৰে আমি খবৰ পালে আমি তেতিয়া লগে লগে তেখেতসকলৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰোঁ।